নমস্কাৰ লখিমপুৰৰ বাতৰি হাতত লৈ ষ্টুডিঅ'ত এয়া মই জুনমণি দত্ত লখিমপুৰ জিলা সাংবাদিক সংস্থাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি কালি বান্দৰদেৱা প্ৰেছ ক্লাবৰ আতিথ্যত হাৰমতিৰ ষ্টাৰলেণ্ড হোটেলত অনুষ্ঠিত হয় জিলা সাংবাদিক সংস্থাৰ অন্তিমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যোৱাৰ পিছত সংস্থাৰ ভাৰপ্ৰাপ্ত সভাপতি কুমুদ বৰুৱাৰ সভাপতিত্বত প্ৰতিনিধি সভা আৰু বিষয় বাছনি সভা অনুষ্ঠিত হয় সভাত সাংবাদিক আৰু অসাংবাদিকৰ সংজ্ঞা নিৰ্ধাৰণ অক্ষয় পুঁজিৰ জমা ধন বৃদ্ধি কৰা আৰু বৰ্তমান জমা থকা ধন বেংকত ফিক্সড ডিপজিট কৰা সংস্থাৰ বঞ্চিত সাংবাদিকসকলক ন্যায় প্ৰদান কৰা সকলো অৱসৰী সাংবাদিককে পেঞ্চন প্ৰদানৰ ব্যৱস্থা কৰাৰ বাবে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰা আদি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় প্ৰতিনিধি সভাৰ পিছতে অনুষ্ঠিত বিষয় বাছনি সভাত কুমুদ বৰুৱাক সভাপতি অমৃত প্ৰবন বৰাক কাৰ্যকৰী সভাপতি আৰু জগত বৰাক সম্পাদক হিচাপে লৈ সাংবাদিক সংস্থাৰ ২৬জনীয়া নতুন সমিতি গঠন কৰা হয় পৰ্যটনৰ ক্ষেত্ৰখনত লখিমপুৰ জিলাখনক সমগ্ৰ অসমতে পৰিচয় কৰাই গ্ৰাম্যানুভূতিয়ে লাভ কৰিছে এক সুকীয়া মান্যতা একোটা সম্ভাৱনাময় অঞ্চলত পৰ্যটন উদ্যোগৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব উপলব্ধি কৰি লখিমপুৰৰ যুৱক দিকপল লাহনে নিজৰ ঘৰতে আৰম্ভ কৰিছিল এক পৰ্যটন ক্ষেত্ৰ জিলাখনৰ বাহাদুৰ চুক লাহন গাঁৱৰ দিকপল লাহনে নিজৰ বাসগৃহৰ চৌহদটো সুপৰিকল্পিত আৰু সুশৃংখলিতভাৱে গ্ৰাম্যানুভূতি নামকৰণেৰে পৰ্যটন থলীলৈ ৰূপান্তৰ কৰি দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে পৰ্যটক আৰু দৰ্শনাৰ্থীৰ আগমনৰ লগে লগে স্থানীয় যুৱক যুৱতীৰ কৰ্মসংস্থাপনৰ সুবিধা হোৱাৰ উপৰি থলুৱাভাৱে উৎপাদিত জৈৱিক শাক-পাচলি খাদ্য আৰু অন্যান্য সামগ্ৰী বিক্ৰী কৰি বহু পৰিয়াল অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ সুযোগ লাভ কৰিছে বহু ঐতিহাসিক সামগ্ৰী থকা এই গ্ৰাম্যানুভূতিত অতি শেহতীয়াকৈ সংযোজন হৈছে ব্ৰিটিছৰ দিনৰ আচবাব আমাৰ লখিমপুৰৰ বাতৰিৰ আগত শ্ৰী লাহনে কয় শেহতীয়াকৈ আমাৰ গ্ৰাম্যানুভূতিত ব্ৰিটিছৰ দিনৰ কিছুমান আচবাব আমাৰ সংৰক্ষণ হৈছে আমি সংগ্ৰহ কৰিছোঁ সেই সংৰক্ষণ কৰা আচবাবখিনি দেখিলে মানুহে অনুভৱ কৰিব পাৰিব যে কেনে ধৰণৰ তেওঁলোকৰ স্থাপত্য কলাৰ যিটো নিদৰ্শন সেইটো ধৰা পৰিব আৰু বিশেষকৈ আমি অনাগত দিনত এই আচবাবখিনিক লৈ পেলাই এটা অতিথি কক্ষ আমি নিৰ্মাণ কৰি আছোঁ আন্তঃগাঁথনি কৰি থকা আছে অহা মাহৰ ভিতৰত আমি সেইটো মুকলি কৰি দিম ৰাইজৰ কাৰণে আৰু গ্ৰাম্যানুভূতিত নতুন সংযোজনে মই ভাবোঁ নতুন প্ৰজন্মৰ যিসকল উঠি অহা প্ৰজন্ম তেখেতসকলৰ এটা আভাস দিবলৈ যত্ন কৰিব আৰু তেখেত উপকৃত হ'ব বুলি মই আশা কৰোঁ লখিমপুৰ জিলাৰ ফুলবাৰীৰ বোকানদীৰ ১ নং মাজগাঁৱত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে অভিনৱ ৰাষ্ট্ৰীয় নাট মহোৎসৱ আৰম্ভ হৈছে অভিনৱ থিয়েটাৰে আয়োজন কৰা এই নাট মহোৎসৱত ৩টা দিনত সৰ্বমুঠ ৬খন নাটক প্ৰদৰ্শিত হ'ব আজি পহিলা দিনা অভিনৱ থিয়েটাৰৰ নিজা প্ৰযোজনা স্বদেশ আৰু বিভ্ৰম নামৰ দুখন নাটক মঞ্চায়ন হোৱাৰ বিপৰীতে কাইলৈ পশ্চিমবংগৰ আকাংক্ষা নাট্য সংস্থাই বাংলা ভাষাৰ নাট আমি ৰাজা আৰু অভিনৱ থিয়েটাৰৰ হিন্দী ভাষাৰ নাট কাৰৱা সচ প্ৰদৰ্শিত হ'ব মহোৎসৱৰ অন্তিম দিনা অৰ্থাৎ ২৮ জুলাইত বিশ্বনাথ চাৰিআলিৰ বৰ্ণম নাট্যগোষ্ঠীয়ে অসমীয়া ভাষাত ৩টা ৰঙীন পখিলা আৰু কলিকতাৰ অন্তৰ্দীপন ছ'চাইটিয়ে বাংলা ভাষাত ২০ কন্যা নামৰ দুখন নাটক মঞ্চস্থ কৰিব মহোৎসৱ সন্দৰ্ভত অভিনৱ থিয়েটাৰৰ পৰিচালন সঞ্চালক দয়াল কৃষ্ণনাথে কয় অসম অৰুণাচল সীমান্তৱৰ্তৰ ফুলবাৰী ১ নং মাজগাঁৱৰ অভিনৱ থিয়েটাৰে ৩দিনীয়া কাৰ্যসূচীৰে নাটকৰ মহোৎসৱ পাতিছে ২৬-২৭-২৮ জুলাই গতিকে আমি অনুৰোধ কৰোঁ সকলো নাট্যপ্ৰেমী দৰ্শক আহক এই গ্ৰাম্য অঞ্চলৰ নাটকৰ আনন্দ লওক পানীগাঁও ওম প্ৰকাশ দিনদীয়া মহাবিদ্যালয়ৰ আখৰা টিম অফ ড্ৰামাৰ উদ্যোগত আৰু লিটাৰেৰী এণ্ড ড্ৰামা ক্লাবৰ সহযোগত অহা ৩১ জুলাইৰ সন্ধিয়া ৬ বজাত এটি নাট প্ৰযোজনা হাতত লোৱাৰ বাতৰি পোৱা গৈছে সেইদিনা হেমন্ত ৰাজ কোঁৱৰৰ ৰচনা আৰু শিৰোমণি শইকীয়াৰ পৰিচালনাৰে বাঘ নামৰ নাটকখন মঞ্চস্থ হোৱাৰ উপৰি জ্যোতিৰ ৰূপালীম শীৰ্ষক আদৰণিমূলক নাটিকাৰ সংযোজনেৰে জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰূপালীম নাটকখনি ডক্টৰ প্ৰশিক্ষিতৰ পৰিচালনাৰে মঞ্চায়ন হ'ব উল্লেখ্য যে যোৱা ১ জুলাইৰ পৰা ২৫ জুলাইলৈ মহাবিদ্যালয়খনত এটি নাট কৰ্মশালা অনুষ্ঠিত হৈছিল শ্ৰোতাসকলক জনাওঁ আমাৰ লখিমপুৰৰ বাতৰি ইউটিউব চেনেল ৰেডিঅ' লখিমপুৰ আৰু ফেচবুক পেজ ৰেডিঅ' লখিমপুৰৰ জৰিয়তে শুনিব পাৰিব নিয়মীয়াকৈ বাতৰিসমূহ শুনি থাকিবলৈ ফেচবুক পেজটি ফ'ল' আৰু ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰিব পৰৱৰ্তী বাতৰি প্ৰচাৰ হ'ব কাইলৈ নিশা ৮ বজাত আমাৰ আজিৰ নিশাৰ লখিমপুৰৰ বাতৰি ইমানতে অন্ত পৰিল